গৈছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ 22 জুনৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে অম্বুবাচী মেলা আৰু 22 তাৰিখে প্ৰবৃত্তি 26 জুনত নিবৃত্তি হ'বলৈ গৈ আছে ভক্তৰ বাবে আহিছে নীতি নিৰ্দেশনাবোৰ মানি চলিব লাগিব বৰ্তমান সময়ত চৰকাৰে আলোচনা কৰিছে অম্বুবাচী মেলা এবাৰ কোনটো দিশৰে ভক্তসকল সোমাব আৰু কেনে ধৰণে যাব ৰোড মেপ ইতিমধ্যে সাজু কৰা হৈছে যে কোন দিশত কেনে ধৰণে যাতায়াত কৰা হ'ব সকলোবোৰ বৰ্তমান সময়ত নিৰ্দেশনাৱলী দি দিয়া হৈছে ভক্তগণে মানি চলিব লাগিব কি নিয়ম এই মুহূৰ্তত লৈ আহিছো সমস্যাৰ এটা ডাঙৰ খবৰ অম্বুবাচী মেলা 22 তাৰিখৰ পৰা 22 জুনৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে পবিত্ৰ অম্বুবাচী মেলা আৰু অম্বুবাচী মেলাৰ বাবে প্ৰত্যেক বৰ্ষৰে হেপাহেৰে বাট চাই থাকে ভক্তগণে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিবলৈ সকলো আহিব 26 জুনৰ পুৱতি নিশা 3 বজাত নিবৃত্তি হ'ব 22 জুনৰ বিয়লি 2:56 প্ৰবৃত্তি হ'বলৈ গৈ আছে নিবৃত্তি হ'ব 26 তাৰিখে পুৱতি নিশা অম্বুবাচী মেলা নহয় এবাৰ মহাযোগ এই কথা উল্লেখ কৰা হৈছে বৰ্তমান সময়ত এই সন্দৰ্ভত কমিটিয়ে বিশেষভাৱে বৰ্ণনা কৰিছে 24টা বিভাগেৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এখন বিশেষ বৈঠক এই মুহূৰ্তত সম্পূৰ্ণ হৈ যোৱাৰ খবৰ আমি লাভ কৰিছো অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে বিশেষ নিৰ্দেশনা এই মুহূৰ্তত দিয়া হৈছে কি নিৰ্দেশনা তেওঁলোকে মানি চলিব লাগিব তাৰ কথা কোৱা হৈছে ভক্তসকলে বহুকেইটা নিৰ্দেশনা মানি চলিব লাগিব পথ নিৰ্দেশনা তেওঁলোকৰ বাবে আছে বা মন্দিৰ প্ৰাংগণত কেনেধৰণে যাব তেওঁলোকক নিৰ্দেশনা দিয়া হৈছে চেণ্ডেল জোতা পিন্ধি মন্দিৰৰ প্ৰাংগণত প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰৰ প্ৰাংগণৰ বাহিৰতে চেণ্ডেল জোতা তেওঁলোকে থৈ যাব লাগিব জোতা চেণ্ডেল পিন্ধি তেওঁলোকে প্ৰৱেশ কোনোপধ্যে কৰিব নোৱাৰিব বাহিৰৰ পৰাই তেওঁলোকে সকলোবোৰ থৈ যাব লাগিব চেণ্ডেল জোতা বহিৰাজ্যৰ পৰা অহা ভক্তৰ বাবে শিবিৰ নিৰ্মাণৰ ব্যৱস্থা ইতিমধ্যে কৰি দিয়া হৈছে যেহেতু সমগ্ৰ দেশ বিদেশৰ ভক্তগণৰ সমাহাৰ ঘটিবলৈ গৈ আছে বৰ্তমানলৈ 4টা শিবিৰৰ ব্যৱস্থা কৰা হৈছে কামাখ্যাৰ মূল গেটৰ পৰা কাৰ্পেট পানী আদিৰ ব্যৱস্থা কৰি দিয়া হৈছে সকলোৱে যাতে সুকলমে মাৰ আশীষ ল'ব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে 26 জুনত অম্বুবাচীৰ নিবৃত্তি হ'ব গতিকে এই নিবৃত্তিৰ পাছত ভক্তৰ বাবে দুৱাৰ খোল খাব তাৰ পূৰ্বে সকলোৱে অম্বুবাচী মেলালৈ যাব আৰু তলৰ গেটৰ পৰা কাৰ্পেট পানী আদিৰ ব্যৱস্থা থাকিব সেই কথা কোৱা হৈছে বৰ্তমান অম্বুবাচীৰ মাজত ভক্তক হৈ হাল্লা নকৰিবলৈ আহ্বান জনোৱা হৈছে এটা বিশেষ নীতি নিৰ্দেশনাৰ মাজেৰে ছোৱালী ভাগে ল'ৰা ভাগে পুৰুষ মহিলাৰ দুটা ৰাস্তা বেলেগ থাকিব তেওঁলোকে সেইফালেৰে যাব গেট বান্ধি দিয়া হ'ব আৰু সকলো ভক্তক ইজনে সিজনক সহায় কৰিবলৈ আহ্বান জনোৱা হৈছে তেওঁলোকে বৰ্তমান উল্লেখ কৰিছে এখন বিশেষ বৈঠক এই বৈঠকৰ দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে 22 জুনত আৰম্ভ হ'বলৈ গৈ আছে মহা অম্বুবাচী মেলা আৰু অম্বুবাচী মেলালৈ সকলোৱে অপেক্ষাৰে বাট চাই আছে দেশ বিদেশৰ কিমান সাধু সন্যাসীয়ে যে ভিৰ কৰিবহি এতিয়া লাহে লাহে আহিব সাধু সন্যাসীসকল প্ৰত্যেক বৰ্ষতে আহে ভস্ম বাবা ফু বাবাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বাবা বহু মায়াবী বাবাও আহে নীলাচলৰ বুকু ভৰি পৰিব ভক্তৰ সমাহাৰ হ'ব আৰু তাৰ বাবে বৰ্তমান নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে যাতে সুকলমে অম্বুবাচী মেলাখন পাৰ হৈ যাব পাৰে 22 তাৰিখে যেহেতু প্ৰবৃত্তি হ'ব 26 তাৰিখে নিবৃত্তি হ'বলৈ গৈ আছে 22 তাৰিখে দুপৰীয়াৰ পৰা অম্বুবাচী মেলা আৰম্ভ হ'ব হৈ হাল্লা নকৰি সকলোৱে ইজনে সিজনক সহায় সহযোগিতা কৰি যাতে আগবাঢ়ি যায় তাৰ বাবে আহ্বান জনোৱা হৈছে বৰ্তমান কমিটিৰ তৰফৰ পৰা 22 জুনৰ পৰা অম্বুবাচী মেলা আৰম্ভ হ'বলৈ গৈ আছে এটা বিশেষ খবৰ ডাঙৰ খবৰ আমি জনাই আছো যিসকল অপেক্ষাৰে বাট চাই আছে তেওঁলোকে নীতি নিৰ্দেশনাবোৰ মানি চলিব লাগিব 22 জুনৰ বিয়লি 2:56 প্ৰবৃত্তি আছে আৰু অম্বুবাচী মেলা এবাৰ নহয় মহাসংযোগ 24টা বিভাগেৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিশেষ বৈঠক অনুষ্ঠিত হৈ গৈছে বৈঠকত তেওঁলোকে সিদ্ধান্ত লৈছে নীতি নিৰ্দেশনাৱলীৰ কথা তেওঁলোকে এই বৈঠকত উল্লেখ কৰিছে আৰু ভক্তসকলে বহুকেইটা নীতি নিৰ্দেশনা মানি চলিব লাগিব নিয়ম কিছুমান দি দিব সেই নিয়মবোৰ মানি চলিব লাগিব চেণ্ডেল জোতা পিন্ধি মন্দিৰৰ প্ৰাংগণত তেওঁলোকে অন্ততঃ প্ৰৱেশ কৰিব নোৱাৰিব আৰু গাড়ী মটৰ কোন দিশে নিব কেনেধৰণে ৰাখিব এই সন্দৰ্ভতো তেওঁলোকে আলোচনা কৰিছে জোতা চেণ্ডেল লৈ যোৱাটো একদম নিষেধ লগতে বহিৰাজ্যৰ পৰা অহা ভক্তৰ বাবে শিবিৰ নিৰ্মাণৰ ব্যৱস্থা ইতিমধ্যে কৰি দিয়া হৈছে বৰ্তমানলৈ 4টা শিবিৰৰ ব্যৱস্থা কৰা হৈছে এই 4টা শিবিৰত ভক্তসকল থাকিব কামাখ্যাৰ মূল গেটৰ পৰা কাৰ্পেটৰ ব্যৱস্থা পানীৰ ব্যৱস্থা ইত্যাদি থাকিব সহায় সহযোগিতা সকলোৱে কৰি যাতে আগবাঢ়ি যায় তাৰ বাবে বিশেষ আহ্বান জনোৱা হৈছে মহা অম্বুবাচী মেলালৈ হাতত মাত্ৰ কেইটামান দিন সকলোৱে অপেক্ষাৰে বাট চাই আছে আৰু আহি গ'ল নীতি নিৰ্দেশনা 22 জুনত অম্বুবাচীৰ প্ৰবৃত্তি 26 জুনত হ'ব নিবৃত্তি 22 জুন তাৰিখে দুপৰীয়া 2:56 যোৱাত প্ৰবৃত্তি হ'ব আৰু 25 তাৰিখে শেষ ৰাতি অৰ্থাৎ 3 বজাত নিবৃত্তি হ'ব আৰু 26 তাৰিখে আমি ৰাতিপুৱাই সকলোখিনি ৰীতি নিয়ম পালন কৰি দেৱীৰ স্নান পৰ্ব নিত্য পূজা সমাপন কৰি আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম আৰু তীৰ্থযাত্ৰী দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিম
ইতিমধ্যে আমি আমাৰ দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এই অম্বুবাচী মহাযুগ যাতে আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ, প্ৰতিবাৰৰ দৰে এইবেলিও আমি আমাৰ কামাখ্যা অঞ্চলৰ সমূহ ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু সভাত অনুষ্ঠিত কৰি আমি তাতে এখন মেলাখন পৰিচালনাৰ কাৰণে এখন কমিটি গঠন কৰি দিছোঁ। আমাৰ সকলো বিভাগ, আমাৰ টুৰিজিমৰ বিভাগৰ লগতে 24টা বিভাগৰ লগত আমি আগন্তুক দিনত যাতে অতিথিসকলক যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসম চৰকাৰে ইতিমধ্যে আজি প্ৰস্তুতি সভাৰ আমি আয়োজন কৰিছোঁ। আৰু এই প্ৰস্তুতি সভাৰ পিছত আমি 9 তাৰিখলৈ আমাৰ প্ৰতিটো বিভাগে কামাখ্যা মন্দিৰত গৈ PWD বিভাগে হওক বা পানী যোগানেই হওক বা স্বচ্ছতাই হওক বা অনাময় হওক, যাৰ যিমান বিভাগ আছে বা PWD ৰোডছে হওক, সকলো বিভাগে তেওঁলোকে 9 তাৰিখৰ আগে আগে প্ৰাৰম্ভিক তেওঁলোকে ছাৰ্ভে কৰিব। আৰু 9 তাৰিখে আমি পুনৰ কামাখ্যা মন্দিৰৰ যি দেৱালয় তাতে আমি পুনৰ সভা পাতি সেইদিনাখনৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম। আৰু এইবাৰ আমি আশা ৰাখিছোঁ, যিহেতু এইটো এটা আধ্যাত্মিক অনুষ্ঠান, এই আধ্যাত্মিক অনুষ্ঠানটো যাতে আধ্যাত্মিকতাৰে যাতে পাৰ হয়, তাৰ কাৰণে সকলো ভক্তবৃন্দকে আমি আহ্বান জনাইছোঁ। আৰু বাকী চৰকাৰীভাৱে নিশ্চিত ওপৰত মই ভাবোঁ যে যোৱাবাৰ যি আমি সফলতা লাভ কৰিছোঁ, এইবাৰো যাতে আমাৰ কোনো ধৰণৰ হেৰি নাথাকে, ব্যতিক্ৰম নাথাকে, কাৰণ আমাৰ বিভাগে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ লগতে 24টা বিভাগকে ইতিমধ্যে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ। আমাৰ সকলো বিভাগ, আমাৰ টুৰিজিমৰ বিভাগৰ লগতে 24টা বিভাগৰ লগত আমি আগন্তুক দিনত যাতে অতিথিসকলক যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসম চৰকাৰে ইতিমধ্যে আজি প্ৰস্তুতি সভাৰ আমি আয়োজন কৰিছোঁ। আৰু এই প্ৰস্তুতি সভাৰ পিছত আমি 9 তাৰিখলৈ আমাৰ প্ৰতিটো বিভাগে কামাখ্যা মন্দিৰত গৈ PWD বিভাগে হওক বা পানী যোগানেই হওক বা স্বচ্ছতাই হওক বা অনাময় হওক, যাৰ যিমান বিভাগ আছে বা PWD ৰোডছে হওক, সকলো বিভাগে তেওঁলোকে 9 তাৰিখৰ আগে আগে প্ৰাৰম্ভিক তেওঁলোকে ছাৰ্ভে কৰিব। আৰু 9 তাৰিখে আমি পুনৰ কামাখ্যা মন্দিৰৰ যি দেৱালয় তাতে আমি পুনৰ সভা পাতি সেইদিনাখনৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম। আৰু এইবাৰ আমি আশা ৰাখিছোঁ, যিহেতু এইটো এটা আধ্যাত্মিক অনুষ্ঠান, এই আধ্যাত্মিক অনুষ্ঠানটো যাতে আধ্যাত্মিকতাৰে যাতে পাৰ হয়, তাৰ কাৰণে সকলো ভক্তবৃন্দকে আমি আহ্বান জনাইছোঁ। আৰু বাকী চৰকাৰীভাৱে নিশ্চিত ওপৰত মই ভাবোঁ যে যোৱাবাৰ যি আমি সফলতা লাভ কৰিছোঁ, এইবাৰো যাতে আমাৰ কোনো ধৰণৰ হেৰি নাথাকে, ব্যতিক্ৰম নাথাকে, কাৰণ আমাৰ বিভাগে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ লগতে 24টা বিভাগকে ইতিমধ্যে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ। আমাৰ সকলো বিভাগ, আমাৰ টুৰিজিমৰ বিভাগৰ লগতে 24টা বিভাগৰ লগত আমি আগন্তুক দিনত যাতে অতিথিসকলক যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসম চৰকাৰে ইতিমধ্যে আজি প্ৰস্তুতি সভাৰ আমি আয়োজন কৰিছোঁ। আৰু এই প্ৰস্তুতি সভাৰ পিছত আমি 9 তাৰিখলৈ আমাৰ প্ৰতিটো বিভাগে কামাখ্যা মন্দিৰত গৈ PWD বিভাগে হওক বা পানী যোগানেই হওক বা স্বচ্ছতাই হওক বা অনাময় হওক, যাৰ যিমান বিভাগ আছে বা PWD ৰোডছে হওক, সকলো বিভাগে তেওঁলোকে 9 তাৰিখৰ আগে আগে প্ৰাৰম্ভিক তেওঁলোকে ছাৰ্ভে কৰিব। আৰু 9 তাৰিখে আমি পুনৰ কামাখ্যা